নমস্কাৰ বন্ধুসকল, আজি হৈছে 4 এপ্ৰিল শুক্ৰবাৰ আৰু আজিৰ পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ হৈছে ছাত্ৰীক যৌন অত্যাচাৰ্য উত্তেজিত ৰাইজে 6 ঘণ্টা ধৰি আবদ্ধ কৰি ৰাখিলে লম্পট চিকিৎসকক। চিপাঝাৰৰ বাজানাপাথাৰ গ্ৰাম্য চিকিৎসালয়ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। বৃহস্পতিবাৰে এজন চিকিৎসকে কুৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক যৌন অত্যাচাৰ্য চলোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অঞ্চলটোৰ টেকেলিয়াকুৰ গ্ৰেণ্টৰ এগৰাকী কিশোৰী ছাত্ৰী পিঠিৰ বিষৰ বাবে মাতৃৰ সৈতে আজি দিনৰ 11 মান বজাত বাজানাপথাৰ গ্ৰাম্য চিকিৎসালয়লৈ গৈছিল। চিকিৎসালয়খনৰ ডাক্তৰ আবু ছায়েদ নামৰ চিকিৎসকজনে কিশোৰীগৰাকীৰ মাতৃক নিদান পত্ৰ আনিবলৈ বাহিৰলৈ পঠিয়াই কিশোৰীগৰাকীক চিকিৎসা কৰাৰ চলেৰে যৌন অত্যাচাৰ্য চলোৱাত কিশোৰীগৰাকীয়ে কান্দি কান্দি বাহিৰলৈ ওলাই আহি মাতৃক সকলো কথা বিৱৰি কয়। কিশোৰীগৰাকীৰ মাতৃয়ে চিকিৎসকজনক এই বিষয়ে সোধ-পোছ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। মাতৃকন্যা চিকিৎসালয়খনৰ পৰা ওলাই গৈ খলিহৈ মেডিকেল চকত একাংশ লোকক চিকিৎসকে যৌন অত্যাচাৰ্য চলোৱাৰ ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পিছতেই একাংশ ৰাইজ চিকিৎসালয়লৈ গৈ চিকিৎসকজনক প্ৰহাৰ কৰিবলৈ উদ্যত হৈ পৰে। লগে লগে আৰক্ষী বাহিনী চিকিৎসালয়খনত উপস্থিত হৈ চিকিৎসকজনক এটা কোঠাত আবদ্ধ কৰি ৰাখে। পৰৱৰ্তী সময়ত অঞ্চলটোৰ সহস্ৰাধিক লোক চিকিৎসালয়খনত উপস্থিত হৈ লম্পট চিকিৎসকজনক কোঠাৰ পৰা উলিয়াই আনিবলৈ বিচৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে চিকিৎসকজনক কোঠাৰ পৰা উলিয়াই আনিব নোৱাৰি তেওঁৰ বিলাসী বাহনখনকে ভাঙি চুৰমাৰ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিবলগীয়া হয়। হাজাৰৰো অধিক উত্তেজিত ৰাইজে 6 ঘণ্টা ধৰি আবদ্ধ কৰি ৰাখে চিকিৎসকজনক। চিপাঝাৰ ৰাজহ চক্ৰ বিষয়া ৰীতিমণি দাস আৰু জিলা আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ বহুত সময় ধৰি ৰাইজক বুজনি দি অৱশেষত লম্পট চিকিৎসক আবু ছায়েদক নিৰাপদে চিকিৎসালয়ৰ পৰা উলিয়াই নিবলৈ সক্ষম হয়। চিকিৎসা গ্ৰহণ কৰিবলৈ যোৱা ছাত্ৰীগৰাকীক যৌন অত্যাচাৰ্য চলোৱা চিকিৎসকজনক উচিত শাস্তি প্ৰদানৰ দাবী তুলিছে অঞ্চলটোৰ ৰাইজে। পৰৱৰ্তী খবৰ, প্ৰবঞ্চনাৰে শ্ৰমিকৰ পৰা লুটিলে 10,000 কোটি টকা। প্ৰবঞ্চনাৰে শ্ৰমিকৰ পৰা লুটিলে 10,000 কোটি টকা। নগাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। মৰিকলঙত প্ৰবঞ্চনাৰে লুট কৰি নিলে শ্ৰমিকৰ ধন। কেইবাজনো শ্ৰমিকক চৰকাৰী শ্ৰমিক আঁচনিৰ চেক প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰি প্ৰতিজন শ্ৰমিকৰ পৰা লৈ যায় 10,000 কোটি টকা। ধন সমগ্ৰ দৃশ্য বন্দী হৈছে CCTV কেমেৰাত। জানিব পৰা মতে, কামপুৰ কচুৱা পাহাৰতলীৰ কেইবাজনো শ্ৰমিক জাগুনৰ পৰা কাম কৰি ঈদৰ বাবে ঘৰলৈ আহি থকা অৱস্থাত নগাঁৱত এজন লোকে শ্ৰমিক লৈ চৰকাৰে বিভিন্ন আঁচনি প্ৰদান কৰিছে বুলি ভুৱা প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰবঞ্চকে মৰিকলং চাৰিআলিলৈ আনি প্ৰতিজন শ্ৰমিকৰ পৰা 10,000 কোটি টকা সংগ্ৰহ কৰি উধাও হয়। পাছত শ্ৰমিক কেইজন মৰিকলং আৰক্ষীক সকলো ঘটনা বিৱৰি কোৱাত আৰক্ষীয়ে CC কেমেৰা ভিডিঅ' সংগ্ৰহ কৰি অভিযান চলাইছে যদিও দুৰ্বৃত্তক এই পৰ্যন্ত আটক কৰিব পৰা নাই। পৰৱৰ্তী খবৰ, IPLৰ জুৱাৰীৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান। ধুবুৰী চহৰৰ 12 নং ৱাৰ্ডৰ নিউঘাটৰ পৰা আটক কৰা হৈছে এজন IPL জুৱাৰীক। গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষী থানাৰ উপ পৰিদৰ্শকদ্বয় জ্যোতিৰ্ময় দাস আৰু পম্পী হাজৰিকাৰ নেতৃত্বত চলিছিল এই অভিযান। বৃহস্পতিবাৰে সন্ধিয়া চলা এই অভিযানত 30,240 টকা উদ্ধাৰ কৰাৰ লগতে দুটাকৈ মোবাইল ফোন জব্দ কৰিছে আৰক্ষীয়ে। ধৃত জুৱাৰীটোৰ নাম ৰহিম আলী। আৰক্ষীয়ে ৰহিম আলীক গ্ৰেপ্তাৰ কৰি ধুবুৰী থানালৈ লৈ আনি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তত আৰু কেইবাটাও IPL জুৱাৰী জালত
জালত পৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, সমগ্ৰ দেশ শুই পৰাৰ পাছত নিশা 2:33 বজাত ৰাজ্যসভাত গৃহীত হ'ল ৱাকফ সংশোধনী বিধেয়ক। বুধবাৰে নিশা লোকসভাত গৃহীত হোৱাৰ পাছত বৃহস্পতিবাৰে ৰাজ্যসভাত উত্থাপন কৰা ৱাকফ সংশোধনী 2024 বিলখন ৰাজ্যসভাতো গৃহীত হয়। শাসক বিৰোধীৰ তীব্ৰ বাকযুদ্ধৰ মাজত সমগ্ৰ দেশ শুই পৰাৰ পাছত নিশা 2:33 বজাত ৰাজ্যসভাত গৃহীত হয় এই বিধেয়ক। 236 সদস্যৰ উচ্চ সদনখনত বিলখন গৃহীত কৰাৰ ক্ষেত্ৰত 223 গৰাকী সাংসদে অংশগ্ৰহণ কৰে। এই বিলখনৰ সপক্ষে 128 গৰাকী সদস্যই ভোটদান কৰাৰ বিপৰীতে বিলখনৰ বিৰুদ্ধে 95 গৰাকী সাংসদে ভোটদান কৰে। ইয়াৰ বিপৰীতে 13 গৰাকী সাংসদ ভোটদানৰ সময়ত অনুপস্থিত থাকে উচ্চ সদনত। কি কয় এই ৱাকফ সংশোধনী বিধেয়ক? কি এই ৱাকফ সংশোধনী বিধেয়ক 2024? ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত জনাৰ আগতে জানি ল'ব লাগিব ৱাকফ শব্দটোৰ অৰ্থ। ৱাকফ শব্দৰ অৰ্থ হৈছে মুছলমানসকলে ধৰ্মীয়, শৈক্ষিক বা দাতব্য কাৰণত কৰা দান। বৰ্তমানৰ ৱাকফ আইন মতে ৱাকফে ইছলামিক আইনৰ অধীনত কেৱল ধৰ্মীয় বা দাতব্য উদ্দেশ্যৰ বাবে সমৰ্পিত সম্পত্তিবোৰ বুজায়। আনহাতে এই সম্পত্তিৰ আন যিকোনো ব্যৱহাৰ বা বিক্ৰী নিষিদ্ধ কৰিছে। ৱাকফ ঘোষণা কৰা সম্পত্তি এটা উত্তৰাধিকাৰী সূত্ৰে উপহাৰ হিচাপে প্ৰদান কৰা বা বিক্ৰী কৰিব নোৱাৰিব। ৱাকিফ হৈছে এগৰাকী ব্যক্তি যিয়ে হিতাধিকাৰীৰ বাবে ৱাকফ সৃষ্টি কৰে। যোৱা 2024 চনৰ 4 আগষ্টত ৱাকফ বিধেয়ক 2024 লোকসভাত উত্থাপন কৰা হৈছিল। বিধেয়কখনক লৈ যথেষ্ট বিতৰ্ক হোৱাৰ পাছত সংসদৰ দুয়োখন সদনৰ যুটীয়া সমিতিলৈ বিধেয়কখনক প্ৰেৰণ কৰা হৈছিল। ৱাকফ বৰ্ডে কিমান সম্পত্তি নিয়ন্ত্ৰণ কৰে? কেন্দ্ৰীয় চৰকাৰৰ মতে ৱাকফ বৰ্ডে সমগ্ৰ দেশত প্ৰায় 1.2 লাখ কোটি মূল্যৰ 9.4 লাখ একৰ 8.7 লাখ সম্পত্তি নিয়ন্ত্ৰণ কৰে। ৱাকফ বৰ্ড হৈছে সশস্ত্ৰ বাহিনী আৰু ভাৰতীয় ৰেলৱেৰ পিছত ভাৰতৰ সৰ্ববৃহৎ ভূমিৰ মালিক। ৱাকফ বৰ্ডৰ অধীনত 356.051 ৱাকফ সম্পত্তি পঞ্জীয়ন কৰা হৈছে। তাৰোপৰি ৱাকফ বৰ্ডৰ অধীনত 872.328টা স্থাৱৰ সম্পত্তি আৰু 16.713টা অৱস্থাৰ সম্পত্তি পঞ্জীয়ন কৰা হৈছে। কিয় কেন্দ্ৰীয় চৰকাৰে সংশোধনী কৰিছে ৱাকফ আইন? কেন্দ্ৰীয় চৰকাৰৰ মতে অংশীদাৰসকলে উত্থাপন কৰা মুখ্য বিষয়বোৰ হৈছে ৱাকফ বোৰ্ড আৰু কেন্দ্ৰীয় ৱাকফ পৰিষদ গঠনত সীমিত বৈচিত্ৰ্য, মুতাৱল্লীৰ দ্বাৰা ক্ষমতাৰ অপব্যৱহাৰ, মুতাৱল্লীৰ দ্বাৰা সম্পত্তি সঠিক একাউণ্ট ৰক্ষণাবেক্ষণ নকৰা, স্থানীয় ৰাজহ কৰ্তৃপক্ষৰ সৈতে কাৰ্যকৰী সমন্বয়ৰ অভাৱ, বেদখলমুক্ত কৰাৰ বিষয়, পঞ্জীয়ন আৰু ৱাকফ সম্পত্তিৰ শিৰোনাম ঘোষণা, সম্পত্তি দাবী কৰাৰ বাবে ৱাকফ বৰ্ডক ব্যাপক ক্ষমতা প্ৰদান কৰাৰ ফলত বিবাদ আৰু মোকদ্দমা, সীমিত আইনৰ প্ৰয়োজ্যতা অপ্ৰযোজ্য হোৱাৰ ফলত সম্প্ৰদায়বোৰৰ মাজত বিভেদ সৃষ্টি হয়, ৱাকফ সম্পত্তিৰ পৰা অতি নগণ্য পৰিমাণৰ উপাৰ্জন ইত্যাদি। এইসমূহৰ সমাধানৰ উদ্দেশ্যৰে সলনি কৰা হৈছে এই আইন।